নমস্কাৰ বন্ধু বান্ধৱীসকল। ভাৰতবৰ্ষৰ আটাইতকৈ ৰহস্যময় আৰু শক্তিশালী শক্তিপীঠসমূহৰ ভিতৰত অন্যতম হৈছে অসমৰ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা ধাম। এই পবিত্ৰ স্থান কেৱল এটা মন্দিৰ নহয়, ই হৈছে শক্তি, তন্ত্ৰ সাধনা আৰু আধ্যাত্মিকতাৰ এক অপূৰ্ব মিলনস্থলী। কিন্তু আপোনালোকে কেতিয়াবা ভাবিছেনে মা কামাখ্যাৰ জন্ম কেনেকৈ হৈছিল? কিয় এই স্থানক সমগ্ৰ পৃথিৱীৰ তান্ত্ৰিক সাধকসকলৰ সৰ্বশ্ৰেষ্ঠ তীৰ্থস্থান বুলি গণ্য কৰা হয়? কিয় বছৰত এবাৰ মন্দিৰ 3 দিন ধৰি বন্ধ থাকে? আৰু কিয় এই মন্দিৰৰ পূজাগৃহত কোনো মূৰ্তি দেখা পোৱা নাযায়? তেনেহ'লে বন্ধু বান্ধৱীসকল, আহক আজিৰ এই বিশেষ ভিডিঅ'টোত আমি জানিম মা কামাখ্যাৰ জন্ম ৰহস্য, সতী আৰু মহাদেৱৰ অমৰ প্ৰেম কাহিনী, দক্ষ যজ্ঞৰ ভয়ংকৰ ঘটনা আৰু 51 শক্তিপীঠৰ সৃষ্টিৰ বিস্ময়কৰ উপাখ্যান। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো শেষলৈ চাই থাকিব বুলি মোৰ আশা থাকিল। হিন্দু শাস্ত্ৰমতে এই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ মূল শক্তি হৈছে মা আদ্যা শক্তি। যেতিয়া এই ব্ৰহ্মাণ্ডত একোৱেই নাছিল, না পৃথিৱী, না আকাশ, না সূৰ্য, চন্দ্ৰ বা জীৱজগত, তেতিয়া কেৱল এক অসীম শক্তিৰ কেৱল অস্তিত্বহে আছিল। সেই শক্তিয়েই আছিল মহামায়া, জগত মাতা আদ্যা শক্তি। মা আদ্যা শক্তিৰ ইচ্ছাতেই সৃষ্টি হয় ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ। এনেদৰে ব্ৰহ্মাই সৃষ্টি কৰে জগত, বিষ্ণুৱে পালন কৰে আৰু মহাদেৱে ধ্বংসৰ জৰিয়তে নতুন সৃষ্টিৰ পথ মুকলি কৰে। কিন্তু এই ত্ৰিদেৱৰো শক্তিৰ মূল উৎস আছিল মা আদ্যা শক্তি। সেইকাৰণে শাস্ত্ৰত কোৱা হৈছে, শিৱঃ শক্তযুক্ত যদি ভৱতি শক্ত প্ৰভৱিতং ন সেদেবেং দেৱো ন খলু কৌশলঃ স্পন্দিতো মপিহি। অৰ্থাৎ এই মন্ত্ৰফাঁকিত কোৱা হৈছে যে শক্তি অবিহনে শিৱ অচল। গতিকে বন্ধু বান্ধৱীসকল, এতিয়া আহক আমি জানিব লাগিব মা সতীৰ জন্ম কাহিনী। ব্ৰহ্মাৰ মানস পুত্ৰ আছিল প্ৰজাপতি দক্ষ। এই প্ৰজাপতি দক্ষ আছিল অতি শক্তিশালী আৰু অহংকাৰী ৰজা। বহু বছৰ তপস্যা কৰাৰ পিছত দক্ষ ৰজা আৰু প্ৰসূতিয়ে মা আদ্যা শক্তিক কন্যাৰূপে লাভ কৰিবলৈ আশীৰ্বাদ পাইছিল ব্ৰহ্মাদেৱৰ পৰা। সেয়েহে আদ্যা শক্তি তেওঁলোকৰ গৃহত জন্ম লৈছিল। সেই মা আদ্যা শক্তি দক্ষৰ গৃহত জন্মি নাম হৈছিল তেওঁৰ সতী। সতীৰ জন্মৰ লগে লগে দক্ষ ৰজাৰ ৰাজ্যত আনন্দৰ ঢৌ উঠিছিল। দেৱতা আৰু ঋষিমুনিসকলেও আশীৰ্বাদ দিছিল। কিন্তু কোনেও নাজানিছিল যে এই কন্যাই এদিন সমগ্ৰ বিশ্বৰ ভাগ্য সলনি কৰি দিব। সতী সৰুৰে পৰা অসাধাৰণ স্বভাৱৰ আছিল। তেওঁৰ ৰূপ, গুণ, জ্ঞান আৰু ভক্তি সকলোকে বিস্মিত কৰিছিল। কিন্তু সৰু বয়সৰ পৰাই সতীৰ মনত এজন বিশেষ ব্যক্তিৰ প্ৰতি গভীৰ আকৰ্ষণ জন্মিছিল। সেই বিশেষ ব্যক্তিজনেই হৈছে মহাদেৱ। ঋষিমুনিসকলৰ মুখে শিৱৰ ধ্যান, বৈৰাগ্য আৰু ত্যাগৰ কথা শুনি সতী মোহিত হৈছিল। সেয়েহে দিনে দিনে তেওঁৰ ভক্তি প্ৰেমলৈ ৰূপান্তৰিত হ'বলৈ ধৰিছিল। আনফালে আকৌ সতীৰ পিতৃ দক্ষ ৰজা বৰ অহংকাৰী আছিল। সেয়েহে দক্ষ ৰজাই শিৱক কেতিয়াও পচন্দ কৰা নাছিল। কাৰণ শিৱৰ কোনো ৰাজসিক বৈভৱ নাছিল। কাৰণ শিৱই বাস কৰিছিল শ্মশানত, গাত সানিছিল ভস্ম, ডিঙিত সাপ, জটাত গংগা, শৰীৰত পিন্ধিছিল বাঘৰ ছাল। ৰজা দক্ষৰ মতে এনে এজন যোগী তেওঁৰ কন্যাৰ বাবে উপযুক্ত হ'বই নোৱাৰে। কিন্তু ভাগ্যৰ লিখন কোনেও সলনি কৰিব নোৱাৰে। যেতিয়া সতী ডাঙৰ হ'ল, তেতিয়া সতীয়ে সিদ্ধান্ত ল'লে যে মহাদেৱকেই তেওঁ স্বামীৰূপে লাভ কৰিব। সেই উদ্দেশ্যে তেওঁ কঠোৰতকৈ কঠোৰ তপস্যা আৰম্ভ কৰিলে। দিনৰ পিছত দিন, মাহৰ পিছত মাহ, বছৰৰ পিছত বছৰ বাগৰিল।
সতীয়ে খাদ্য পানী ত্যাগ কৰি ধ্যানতেই মগ্ন থাকিল। সতীৰ এই তপস্যাই সমগ্ৰ স্বৰ্গলোক কঁপাই তুলিছিল। সেয়েহে দেৱতাসকলেও বুজি পালে যে সতীৰ এই তপস্যা বিফল হ'ব নোৱাৰে। অৱশেষত সতীৰ ভক্তি আৰু প্ৰেমত সন্তুষ্ট হৈ মহাদেৱ তেওঁৰ সন্মুখত প্ৰকট হ'ল। সতীয়ে বিনম্ৰভাৱে প্ৰণাম কৰি ক'লে যে হে মহাদেৱ, মই আপোনাক স্বামীৰূপে লাভ কৰিবলৈ বিচাৰোঁ। তেতিয়া মহাদেৱে মৃদু হাঁহি মাৰি ক'লে যে হে সতী, তোমাৰ ভক্তি আৰু প্ৰেমে মোক সন্তুষ্ট কৰিছে। মই তোমাক পত্নীৰূপে গ্ৰহণ কৰিম। এইদৰে শিৱ আৰু সতীৰ মিলনৰ সিদ্ধান্ত হয়। এনেদৰে দেৱতা, ঋষি, গন্ধৰ্ব, যক্ষ, কিন্নৰ সকলোৱে মিলি মহাদেৱৰ এই দিব্য বিবাহৰ আয়োজন কৰে। কৈলাশৰ পৰা মহাদেৱৰ বৰযাত্ৰা ওলাল। ভূত, প্ৰেত, পিশাচগণ, যোগী, ঋষি সকলোৱে এই বৰযাত্ৰাত অংশগ্ৰহণ কৰিলে। দক্ষই এই দৃশ্য দেখি বিস্মিত আৰু অসন্তুষ্ট হ'ল। তথাপিও ব্ৰহ্মা আৰু বিষ্ণুৰ অনুৰোধত এই বিবাহ সম্পন্ন হয়। এই বিবাহ কেৱল দুজন ব্যক্তিৰ নাছিল, ই আছিল শক্তি আৰু শিৱৰ মিলন, যি সৃষ্টি আৰু চেতনাৰ মিলন বুলি কোৱা হয়, যাক প্ৰকৃতি আৰু পুৰুষৰ মিলন বুলি কোৱা হয়। বিবাহৰ পিছত সতী কৈলাশলৈ যায়। তেওঁলোক সুখেৰে জীৱন যাপন কটাবলৈ ধৰিলে। কিন্তু দক্ষৰ মনৰ অহংকাৰ শেষ হোৱা নাছিল। এবাৰ দেৱতাসকলৰ এক বৃহৎ সভাত দক্ষ ৰজা উপস্থিত হয়। সভাত দক্ষ ৰজাক দেখিয়েই দেৱতাসকলে আসন এৰি দিছিল। কিন্তু আনফালে জোঁৱায়েক মহাদেৱ নিজৰ ধ্যানত মগ্ন হৈ আছিল। সেয়েহে তেওঁ আসনতেই বহি থাকিল। শিৱই এনেদৰে আসন এৰি নিদিয়াৰ বাবে ৰজা দক্ষই তেওঁক অপমান কৰা বুলি ভাবিলে। তেওঁৰ অন্তৰত যেন ক্ৰোধৰ অগ্নি জ্বলি উঠিল। সেইদিনাৰ পৰাই তেওঁ শিৱৰ প্ৰতি গভীৰ বিদ্বেষ পোষণ কৰিবলৈ ধৰিলে। এনেদৰেই কিছুদিনৰ পিছত দক্ষয়ো এক বিশাল যজ্ঞৰ আয়োজন কৰিলে। এই যজ্ঞত সকলো দেৱ দেৱী, ঋষি মুনি আৰু ৰজাসকলক নিমন্ত্ৰণ কৰা হ'ল। কিন্তু ইচ্ছাকৃতভাৱে শিৱ আৰু সতীক পিতৃ দক্ষই নিমন্ত্ৰণ কৰা নাছিল। দক্ষ ৰজাৰ উদ্দেশ্য আছিল মহাদেৱক অপমান কৰা। কিন্তু এই যজ্ঞই এদিন বিশ্ব ইতিহাসৰ আটাইতকৈ ভয়ংকৰ ঘটনাৰ জন্ম দিব বুলি কোনেও কল্পনাই কৰা নাছিল। যেতিয়া সতীয়ে যজ্ঞৰ খবৰ পালে, তেতিয়া তেওঁৰ মনত পিতৃগৃহলৈ যোৱাৰ ইচ্ছা জাগ্ৰত হ'ল। সেয়েহে তেওঁ মহাদেৱক ক'লে, হে স্বামী, মোৰ পিতৃগৃহত বৃহৎ যজ্ঞ অনুষ্ঠিত হৈছে, গতিকে মই যাব বিচাৰোঁ। তেতিয়া মহাদেৱেও ক'লে, হে সতী, য'ত আমাক নিমন্ত্ৰণ কৰা হোৱা নাই তাত যোৱাটো উচিত নহয়। কিন্তু এইফালে পিতৃ মাতৃক লগ পোৱাৰ আকাংক্ষাই সতীক ব্যাকুল কৰি তুলিছিল। অৱশেষত তেওঁ অকলে যজ্ঞস্থলীলৈ যোৱাৰ সিদ্ধান্ত ল'লে। স্বামী মহাদেৱৰ অনুমতি নোপোৱা স্বত্তেও সতীয়ে পিছে পিতৃগৃহলৈ যোৱাৰ সিদ্ধান্ত লৈয়ে পেলাইছিল। সেয়েহে নন্দী আৰু কেইবাজনো গণক লৈ তেওঁ দক্ষৰ যজ্ঞস্থলীত উপস্থিত হ'ল। যজ্ঞস্থলী আছিল অতি বিশাল। সকলো দেৱতা, ঋষিমুনি, গন্ধৰ্ব, যক্ষ, কিন্নৰ আৰু বহু ৰজা মহাৰজা তাত উপস্থিত আছিল। কিন্তু সতী যেতিয়া তাত উপস্থিত হ'ল, তেতিয়া বহুতে তেওঁক সন্মান জনালেও দক্ষৰ মুখত কোনো আনন্দ দেখা পোৱা যোৱা নাছিল। কাৰণ ইমান দিনৰ মূৰত নিজৰ কন্যাক দেখি পিতৃ দক্ষৰ হৃদয় গলি যাব লাগিছিল। কিন্তু দক্ষ ৰজাৰ মনত অহংকাৰহে দেখা গ'ল। জীয়েকৰ প্ৰতি কোনো মৰম চেনেহ দেখা পোৱা নগ'ল। তথাপিও পিছে সতীয়ে সেইবোৰ কথা মন দিয়া নাছিল। এনেতে সতীয়ে চাৰিওফালে চাই দেখিলে যে সকলো দেৱ দেৱীৰ বাবে যজ্ঞত ভাগ ৰখা হৈছিল, কিন্তু মহাদেৱৰ বাবে কোনো স্থান নাই, কোনো আহুতি নাই, কোনো সন্মান নাই। এই দৃশ্য দেখি সতীৰ হৃদয় ভাঙি গৈছিল।
তেতিয়া তেওঁ বুজি পাইছিল যে ইচ্ছাকৃতভাৱে মহাদেৱক অপমান কৰিবলৈহে এই সকলোবোৰ কৰ্ম কৰা হৈছে। তেতিয়া সতীয়ে পিতৃ দক্ষক সুধিলে যে হে পিতা, আপুনি সমগ্ৰ বিশ্বৰ পূজ্য মহাদেৱক কিয় অপমান কৰিছে? সতীৰ এনে কথা শুনাৰ লগে লগে দক্ষ ৰজাৰ অহংকাৰ তেতিয়া চৰম সীমালৈ গৈছিল। তেওঁ ক্ৰোধেৰে ক'লে, সেই শ্মশানবাসী ভস্মখনা যোগীক মই কেতিয়াও সন্মান নকৰোঁ। তেওঁ মোৰ কন্যাৰ যোগ্য স্বামী নহয়। এনেদৰে পিতৃৰ মুখত নিজৰ স্বামীৰ অপমান শুনি সতীৰ অন্তৰ জ্বলি উঠিল। সেয়েহে সতীয়ে কঁপি কঁপি উঠা কণ্ঠেৰে ক'লে, আপুনি যাক অপমান কৰিছে তেওঁ কোনো সাধাৰণ যোগী নহয়, তেওঁ স্বয়ং মহাদেৱ, তেওঁ বিশ্ব ব্ৰহ্মাণ্ডৰ অধিপতি। কিন্তু ৰজা দক্ষই একো শুনিবলৈ সাজু হোৱা নাছিল। তেওঁ পুনৰ মহাদেৱক অপমান কৰিবলৈ ধৰিলে। সেই মুহূৰ্তত সতীয়ে অনুভৱ কৰিলে যে যাৰ শৰীৰ পিতৃৰ অংশৰ পৰাই লাভ কৰিছে, সেই শৰীৰ লৈ তেওঁ আৰু জীয়াই থাকিব নোৱাৰে। সেয়েহে সতীয়ে ধীৰে ধীৰে যজ্ঞ মণ্ডপৰ মাজলৈ আগবাঢ়ি গ'ল। সকলো দেৱতা স্তব্ধ হৈ চাই থাকিল। তেওঁ চকু মুদি মহাদেৱৰ ধ্যানত মগ্ন হ'ল। তাৰ পিছত ক'লে যে এই শৰীৰ মই দক্ষৰ কন্যাৰূপে লাভ কৰিছিলোঁ। আজিৰ পৰা এই শৰীৰৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই। যি স্থানত মোৰ স্বামীৰ অপমান কৰা হয় তাত মই এক মুহূৰ্তও থাকিব নোৱাৰোঁ। এই বুলি সতীয়ে গভীৰ যোগ সাধনাৰ দ্বাৰা নিজৰ শৰীৰত যোগাগ্নি প্ৰজ্বলিত কৰিলে আৰু এনেদৰে মুহূৰ্ততে তেওঁৰ শৰীৰ অগ্নিশিখাত আবৃত হ'ল। সকলো দেৱতা চিঞৰি উঠিল, স্বৰ্গলোক কঁপি উঠিল, পৃথিৱী যেন স্তব্ধ হৈ গ'ল আৰু কিছু মুহূৰ্তৰ ভিতৰতে সতীয়ে নিজৰ পাৰ্থিৱ দেহ ত্যাগ কৰিলে। এইদৰে নন্দী আৰু মহাদেৱৰ গণসকলে কান্দি কান্দি কৈলাশলৈ দৌৰি গ'ল। তেওঁলোকে দক্ষ যজ্ঞত হোৱা সকলো ঘটনা মহাদেৱক বিৱৰি ক'লে। সতীৰ দেহ ত্যাগৰ খবৰ শুনি মহাদেৱ কিছু সময় সম্পূৰ্ণ নীৰৱ হৈ ৰ'ল। তাৰ পিছত ধীৰে ধীৰে তেওঁৰ চকুত ক্ৰোধৰ অগ্নি জ্বলি উঠিল। তৃতীয় নেত্ৰৰ তেজেৰে সমগ্ৰ বিশ্ব কঁপাই তুলিলে। দেৱতাসকল ভয়ত থৰথৰকৈ কঁপিবলৈ ধৰিলে। মহাদেৱৰ ক্ৰোধ তেতিয়া সীমাহীন হৈ পৰিছিল। তেওঁ নিজৰ জটাৰ এটি অংশ উভালি পৃথিৱীত নিক্ষেপ কৰিলে। সেই জটাৰ পৰা এক ভয়ংকৰ যোদ্ধাৰ জন্ম হ'ল। তেওঁ আছিল বীৰভদ্ৰ। তেওঁৰ শৰীৰ পাহাৰৰ দৰে বিশাল, চকু দুটি অগ্নিৰ দৰে জ্বলি উঠিছিল, হাতত আছিল ভয়ংকৰ অস্ত্ৰ। এনেতে মহাদেৱে আদেশ দিলে যে তুমি যোৱা আৰু দক্ষৰ যজ্ঞ ধ্বংস কৰি দিয়া। এইদৰে মহাদেৱৰ ক্ৰোধৰ পৰাই আন এক ভয়ংকৰ শক্তিৰ জন্ম হ'ল। সেই শক্তিয়ে আছিল ভদ্ৰকালী। তেওঁৰ ৰূপ দেখি দানৱসকলেও ভয়ত কঁপি উঠিছিল। বীৰভদ্ৰ আৰু ভদ্ৰকালীয়ে অসংখ্য গণক লগত লৈ দক্ষৰ যজ্ঞৰ ফালে আগবাঢ়িল। দক্ষৰ যজ্ঞস্থলীত সেই সময়ত যজ্ঞ চলিয়ে আছিল। হঠাতে আকাশ অন্ধকাৰ হৈ গ'ল। বজ্ৰপাত আৰম্ভ হ'ল, লগতে প্ৰচণ্ড ধুমুহাৰ সৃষ্টি হ'ল। তাৰ পিছত বীৰভদ্ৰ আৰু গণসকল সেই যজ্ঞত উপস্থিত হ'ল। সেই দৃশ্য দেখি সকলো দেৱতা ভয়ত হতবাক হৈ গ'ল। বীৰভদ্ৰই গৰ্জন কৰি ক'লে, মহাদেৱৰ অপমানৰ ফল এতিয়া সকলোৱে ভোগ কৰিব লাগিব। মুহূৰ্ততে যজ্ঞ মণ্ডপ ভাঙি পেলোৱা হ'ল। যজ্ঞৰ সামগ্ৰী ধ্বংস কৰা হ'ল। দেৱতাসকল ইফালে সিফালে পলাই যাবলৈ ধৰিলে। যজ্ঞৰ অগ্নিও নোহোৱা হৈ গ'ল। সমগ্ৰ স্থান যুদ্ধক্ষেত্ৰলৈ পৰিণত হ'ল। কোনেও বীৰভদ্ৰৰ ক্ৰোধৰ সন্মুখত থিয় দিব নোৱাৰিলে। অৱশেষত বীৰভদ্ৰ দক্ষৰ সন্মুখত উপস্থিত হ'ল। দক্ষ
তেতিয়াও নিজৰ অহংকাৰত অন্ধ হৈয়ে আছিল। বীৰভদ্ৰই ক্ৰোধেৰে তেওঁৰ মুণ্ড ছেদন কৰিলে। মুহূৰ্ততে দক্ষৰ শৰীৰ মাটিত বাগৰি পৰিল। যজ্ঞ সম্পূৰ্ণ ধ্বংস হ'ল। এনে ভয়ানক দৃশ্য দেখি দেৱতাসকল আতংকিত হৈ পৰিল। এইফালে সমগ্ৰ বিশ্বত অশান্তি আৰম্ভ হ'ল। দেৱতাসকলে বুজি পালে যে যদি মহাদেৱৰ ক্ৰোধ শান্ত নহয় তেন্তে সৃষ্টি ধ্বংস হৈ যাব। সেয়েহে ব্ৰহ্মা আৰু বিষ্ণুৰ নেতৃত্বত সকলো দেৱতাই মহাদেৱৰ ওচৰলৈ গ'ল। তেওঁলোকে প্ৰাৰ্থনা কৰিলে, হে মহাদেৱ, আপোনাৰ ক্ৰোধ শান্ত কৰক। দেৱতাসকলৰ প্ৰাৰ্থনাত মহাদেৱৰ ক্ৰোধ কিছু শান্ত হ'ল। তেওঁ উপলব্ধি কৰিলে যে ক্ৰোধেৰে সকলো সমস্যাৰ সমাধান নহয়। তাৰ পিছত তেওঁ দক্ষক ক্ষমা কৰি দিলে। কিন্তু দক্ষৰ মুণ্ড ইতিমধ্যে নষ্ট হৈ গৈছিল। সেয়েহে এটা ছাগলীৰ মূৰ সংযোগ কৰি দক্ষক পুনৰ জীৱিত কৰা হ'ল। দক্ষই নিজৰ ভুল উপলব্ধি কৰি মহাদেৱৰ চৰণত পৰি ক্ষমা বিচাৰিলে। কিন্তু সতীৰ মৃত্যুতেই কাহিনী শেষ হোৱা নাছিল। বৰঞ্চ ইয়াৰ পৰাই আৰম্ভ হৈছিল এক মহাৰহস্য, যাৰ সৈতে জড়িত আছে ৫১খন শক্তিপীঠ, মা কামাখ্যাৰ আৱিৰ্ভাৱ আৰু নীলাচল পাহাৰৰ অলৌকিক ইতিহাস। এনেদৰে সতীৰ দেহক বুকুত আঁকোৱালি লৈ মহাদেৱ সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডত ঘূৰি ফুৰিবলৈ ধৰিছিল। তেওঁৰ হৃদয়ত আছিল অসীম বেদনা। শিৱৰ কান্দোনে আকাশ বতাহ কঁপাই তুলিছিল। পাহাৰবোৰো ভাঙিবলৈ ধৰিছিল। নদীসমূহৰ গতিপথ সলনি হৈছিল। দেৱতা, ঋষিমুনি, গন্ধৰ্ব, যক্ষ সকলোৱে আতংকিত হৈ পৰিছিল। যদি মহাদেৱৰ এই শোক আৰু ক্ৰোধ অব্যাহত থাকে তেন্তে সমগ্ৰ সৃষ্টি ধ্বংস হৈ যাব। সেইকাৰণে ব্ৰহ্মা, বিষ্ণু আৰু আন সকলো দেৱতাই একেলগ হৈ পৰামৰ্শ কৰিলে। ব্ৰহ্মাই ক'লে, মহাদেৱৰ শোক দূৰ নকৰিলে বিশ্ব ব্ৰহ্মাণ্ড ৰক্ষা কৰা অসম্ভৱ। কিন্তু কোনেও মহাদেৱক বাধা দিবলৈ সাহস নকৰিলে। শেষত সকলোৰে দৃষ্টি পৰিল শ্ৰী বিষ্ণুৰ ওপৰত, কাৰণ পালনকৰ্তা বিষ্ণুৱে এই সংকটৰ সমাধান কৰিব পাৰিব। সেয়েহে শ্ৰী বিষ্ণুৱে গভীৰ ধ্যানত বহি বিশ্ব কল্যাণৰ বাবে এক কঠিন সিদ্ধান্ত ল'লে। তেওঁ জানিছিল মহাদেৱক কোনো শক্তিয়ে বাধা দিব নোৱাৰে। কিন্তু যদি সতীৰ দেহ তেওঁৰ পৰা আঁতৰাই দিয়া যায় তেন্তে হয়তো তেওঁ ধীৰে ধীৰে শোকৰ পৰা মুক্ত হ'ব। সেয়েহে বিষ্ণুৱে নিজৰ ঐশ্বৰিক অস্ত্ৰ সুদৰ্শন চক্ৰক আহ্বান কৰিলে। চক্ৰটো নীৰৱে মহাদেৱৰ পিছফালে ঘূৰি ফুৰিবলৈ ধৰিলে। মহাদেৱ তেতিয়া শোকত নিমগ্ন হৈ আছিল। তেওঁ একো অনুভৱেই কৰা নাছিল। এইদৰে সুদৰ্শন চক্ৰই ধীৰে ধীৰে সতীৰ দেহ খণ্ড বিখণ্ড কৰিবলৈ ধৰিলে। এটা এটা কৰি দেহৰ বিভিন্ন অংশ পৃথিৱীৰ বিভিন্ন স্থানত পতিত হ'বলৈ ধৰিলে। য'ত য'ত সেই পবিত্ৰ অংগসমূহ পৰিল তাতেই মা আদ্যশক্তিৰ শক্তি স্থায়ীভাৱে প্ৰতিষ্ঠিত হ'ল। সেই স্থানসমূহেই পিছলৈ ৫১ শক্তিপীঠ নামেৰে পৰিচিত হ'ল। প্ৰত্যেক শক্তিপীঠত দেৱীৰ এক বিশেষ ৰূপ আৰু ভৈৰৱৰ এক বিশেষ ৰূপ পূজা কৰা হয়। এই ৫১খন শক্তিপীঠ কেৱল সাধাৰণ তীৰ্থস্থান নহয়, প্ৰত্যেক শক্তিপীঠত আজিও মা আদ্যশক্তিৰ ঐশ্বৰিক শক্তি বিৰাজমান বুলি বিশ্বাস কৰা হয়। এনেদৰে ভাৰত, নেপাল আদিকে কৰি বিভিন্ন স্থানত এই শক্তিপীঠসমূহ অৱস্থিত হয়। হাজাৰ হাজাৰ বছৰ ধৰি কোটি কোটি ভক্তই এই স্থানসমূহত পূজা অৰ্চনা কৰি আহিছে। কিন্তু এই সকলো শক্তিপীঠৰ ভিতৰত এটা শক্তিপীঠক সৰ্বশ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। সেই শক্তিপীঠ হৈছে অসমৰ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা ধাম।
যেতিয়াই সুদৰ্শন চক্ৰই সতীৰ দেহ খণ্ড বিখণ্ড কৰি আছিল, তেতিয়া তেওঁৰ যোনি বা গৰ্ভশক্তিৰ প্ৰতীক অংশ আহি অসমৰ নীলাচল পাহাৰত পতিত হৈছিল। এই ঘটনাৰ লগে লগে সমগ্ৰ নীলাচল অঞ্চল দিব্য শক্তিৰে উজ্জ্বল হৈ উঠিছিল। পাহাৰৰ মাটি কঁপিবলৈ ধৰিছিল। আকাশৰ পৰা দেৱতাসকলে পুষ্পবৃষ্টি কৰিছিল। ঋষি-মুনিসকলে উপলব্ধি কৰে যে এই স্থানত মা আদ্যাশক্তিৰ সৰ্বোচ্চ শক্তি প্ৰতিষ্ঠিত হৈছে বুলি। সতীৰ যোনিভাগ পতিত হোৱাৰ ফলত নীলাচল পাহাৰত সৃষ্টি শক্তি, মাতৃত্ব শক্তি আৰু জীৱন শক্তিৰ এক অপাৰ কেন্দ্ৰ সৃষ্টি হয়। এই শক্তিয়ে পিছলৈ মা কামাখ্যা নামেৰে পূজিত হয়। ইয়াত দেৱীৰ কোনো মূৰ্তি নাই, কাৰণ ইয়াত পূজা কৰা হয় স্বয়ং সৃষ্টিৰ মূল শক্তিক। মন্দিৰৰ গৰ্ভগৃহত এটা প্ৰাকৃতিক শিলাখণ্ড আছে, যাৰ মাজেৰে নিৰন্তৰ পানী ওলাই থাকে। সেই স্থানকেই দেৱীৰ শক্তিৰূপে পূজা কৰা হয়। কামাখ্যা নামৰ উৎপত্তি বা কামাখ্যা শব্দটোৰ বিষয়ে বিভিন্নজনৰ বিভিন্ন মত আছে। এটা জনপ্ৰিয় কাহিনী অনুসৰি কাম মানে ইচ্ছা বা কামনা, আখ্যা মানে পূৰণ বা প্ৰকাশ, অৰ্থাৎ যি দেৱীয়ে ভক্তৰ মনোকামনা পূৰণ কৰে তেওঁ হৈছে কামাখ্যা। আন এক তথ্য অনুসৰি এই নামৰ সৈতে কামদেৱৰ এক গভীৰ সম্পৰ্ক আছে। সেই কাহিনীও পিছে অত্যন্ত ৰহস্যময়। পুৰাণৰ মতে এসময়ত তাৰকাসুৰ নামৰ এক অসুৰে স্বৰ্গলোকত আতংকৰ সৃষ্টি কৰিছিল। ব্ৰহ্মাৰ বৰদান অনুসৰি কেৱল শিৱৰ পুত্ৰইহে তেওঁক বধ কৰিব পাৰিব। কিন্তু সতীৰ মৃত্যুৰ পিছত মহাদেৱ গভীৰ ধ্যানত নিমগ্ন আছিল। তেওঁ পুনৰ সংসাৰ জীৱনত প্ৰৱেশ কৰাৰ কোনো লক্ষণ দেখা যোৱা নাছিল। দেৱতাসকল সেই দেখি চিন্তিত হৈ পৰিছিল। তেওঁলোকে কামদেৱক মহাদেৱৰ ধ্যান ভংগ কৰিবলৈ অনুৰোধ কৰিলে। সেয়েহে কামদেৱে পুষ্পবাণ নিক্ষেপ কৰি মহাদেৱৰ ধ্যান ভংগ কৰিবলৈ চেষ্টা কৰিলে। কিন্তু মহাদেৱে তৃতীয় নেত্ৰ মেলি দিলে আৰু সেই অগ্নিৰ তাপে কামদেৱ মুহূৰ্ততে ভস্ম হৈ গ'ল। এনেদৰেই কামদেৱক মহাদেৱে ভস্ম কৰি দিয়াৰ ফলত তেওঁৰ পত্নী ৰতী দেৱীয়ে কান্দি কান্দি দেৱতাসকলৰ ওচৰত প্ৰাৰ্থনা কৰিলে। আৰু দেৱতাসকলৰ পৰামৰ্শতে কামদেৱৰ আত্মাই নীলাচল পাহাৰত আহি কঠোৰ তপস্যা আৰম্ভ কৰিলে। বহু বছৰ ধৰি তেওঁ মা শক্তিৰ আৰাধনা কৰিলে। অৱশেষত মা কামাখ্যা তেওঁৰ তপস্যাত সন্তুষ্ট হ'ল। দেৱীয়ে আশীৰ্বাদ দি কামদেৱক পুনৰ ৰূপ আৰু শক্তি প্ৰদান কৰিলে। এনেদৰে কামদেৱে পুনৰ নিজৰ ৰূপ লাভ কৰাৰ পিছত এই অঞ্চল কামৰূপ নামেৰে পৰিচিত হ'ল। পিছলৈ সমগ্ৰ অঞ্চলটোৱে কামৰূপ ৰাজ্য নামেৰে খ্যাতি লাভ কৰিলে। আজিৰ অসমৰ ইতিহাসতো এই নামৰ বিশেষ গুৰুত্ব আছে। এই মা কামাখ্যা মন্দিৰৰ বহু অলৌকিক ৰহস্য আছে। আটাইতকৈ আশ্চৰ্যজনক বিষয়টো হৈছে ইয়াত দেৱীৰ কোনো প্ৰতিমা নাই। গৰ্ভগৃহত অৱস্থিত প্ৰাকৃতিক শিলাখণ্ড আৰু ইয়াৰ পৰা ওলাই থকা পানীৰ সোঁতকেই দেৱীৰ শক্তিৰূপে পূজা কৰা হয়। ভক্তসকলে বিশ্বাস কৰে যে এই পানী কেতিয়াও শুকাই নাযায়। বছৰত এবাৰ অৰ্থাৎ আহাৰ মাহত মন্দিৰ ৩ দিনৰ বাবে বন্ধ থাকে। বিশ্বাস কৰা হয় যে এই সময়ত মা কামাখ্যা ঋতুমতী হয়। সেয়েহে এই ৩ দিন পূজা পাতল বন্ধ থাকে। চতুৰ্থ দিনা মন্দিৰ পুনৰ খোলা হয় আৰু লাখ লাখ ভক্ত দৰ্শনৰ বাবে আহে। এই উৎসৱক অম্বুবাচী মেলা বুলি কোৱা হয়। মা কামাখ্যা ধামক সমগ্ৰ বিশ্বৰ অন্যতম প্ৰধান তান্ত্ৰিক সাধনা ক্ষেত্ৰ বুলি ধৰা হয়। হাজাৰ হাজাৰ সাধক, যোগী আৰু তান্ত্ৰিকে যুগ যুগ ধৰি ইয়াত সাধনা কৰি আহিছে। বিশ্বাস কৰা হয় যে মা কামাখ্যাৰ কৃপা লাভ কৰিলে আধ্যাত্মিক সিদ্ধি লাভ কৰা সহজ হয়। মা কামাখ্যা কেৱল এগৰাকী দেৱীয়ে নহয়, তেওঁ হৈছে সৃষ্টি, শক্তি, মাতৃত্ব
প্ৰেম আৰু জীৱনৰ প্ৰতীক। সতীৰ যোনিভাগ পতনৰ ঘটনাই এই সত্যক প্ৰতিষ্ঠা কৰে যে জীৱনৰ মূল উৎস হৈছে মাতৃশক্তি। সেয়েহে কামাখ্যা ধামত পূজা কৰা হয় সৃষ্টিৰ চিৰন্তন শক্তিক। কিন্তু ইয়াৰ পিছতো নীলাচল পাহাৰৰ ইতিহাসত বহু আশ্চৰ্যজনক আৰু ৰহস্যময় ঘটনা সংঘটিত হৈছিল। গতিকে বন্ধু বান্ধৱীসকল, এই অংশত জানিম নৰকাসুৰৰ অহংকাৰ, মা কামাখ্যাৰ মায়া শক্তি, মন্দিৰ ধ্বংস আৰু পুনৰ নিৰ্মাণৰ ইতিহাস। পুৰাণৰ মতে প্ৰাচীন কালত পৃথিৱী দেৱী অৰ্থাৎ ভূদেৱী আৰু শ্ৰী বিষ্ণুৰ বৰাহ অৱতাৰৰ আশীৰ্বাদত এজন শক্তিশালী পুত্ৰৰ জন্ম হৈছিল। সেই পুত্ৰই আছিল নৰকাসুৰ। শৈশৱত নৰকাসুৰ আছিল ধাৰ্মিক আৰু ন্যায়পৰায়ণ। বহু ঋষি মুনিয়ে তেওঁৰ উজ্জ্বল ভৱিষ্যতৰ কথা কৈছিল। কিন্তু সময়ৰ লগে লগে শক্তি, ঐশ্বৰ্য আৰু ক্ষমতাই তেওঁৰ মনত অহংকাৰৰ ভাৱ জন্ম দিছিল। এসময়ত নৰকাসুৰে প্ৰাগজ্যোতিষপুৰ ৰাজ্যৰ শাসন গ্ৰহণ কৰিছিল। আজিৰ অসমৰ বহু অংশ সেই প্ৰাচীন ৰাজ্যৰ অন্তৰ্গত বুলি ধৰা হয়। তেওঁৰ শাসনৰ আৰম্ভণিত প্ৰজাসকল সুখী আছিল, কিন্তু পিছলৈ তেওঁ অত্যাচাৰী হৈ পৰিল। দেৱতা, ঋষি আৰু সাধুসকলকো তেওঁ সন্মান দিয়া নাছিল। এদিন নৰকাসুৰে নীলাচল পাহাৰত তপস্যাৰ সময়ত মা কামাখ্যাৰ দিব্য ৰূপৰ দৰ্শন পালে। দেৱীৰ অতুলনীয় সৌন্দৰ্য দেখি তেওঁ মোহিত হৈ পৰিল। তেওঁৰ মনত দেৱীক পত্নী ৰূপে লাভ কৰাৰ বাসনা জাগি উঠিল। সেয়েহে নৰকাসুৰে মা কামাখ্যাৰ ওচৰলৈ গৈ ক'লে যে, হে দেৱী, মই আপোনাক বিবাহ কৰাব বিচাৰোঁ। তেতিয়া দেৱীয়ে নৰকাসুৰৰ অহংকাৰ বুজি পালে। তেওঁ জানিছিল যে এই বিবাহ কেতিয়াও সম্ভৱ নহয়। সেয়েহে নৰকাসুৰক শিক্ষা এটা দিবলৈ তেওঁ এক চৰ্ত ৰাখিলে। তেতিয়া দেৱীয়ে ক'লে, যদি তুমি এটা ৰাতিৰ ভিতৰতে নীলাচল পাহাৰৰ শিখৰত এটা বিশাল মন্দিৰ, এটা পুখুৰী আৰু পাহাৰলৈ উঠা শিলৰ খটখটি নিৰ্মাণ কৰিব পাৰা, তেন্তে মই তোমাক বিবাহ কৰিম। দেৱীৰ এই চৰ্ত নৰকাসুৰে আত্মবিশ্বাসেৰে মানি ল'লে। সেয়েহে ৰাতিৰ ভিতৰতে নৰকাসুৰে অসংখ্য অসুৰ আৰু অলৌকিক শক্তিক কামত লগাই দিলে। পাহাৰ কাটি খটখটি নিৰ্মাণ আৰম্ভ কৰা হ'ল। বিশাল পাথৰ কঢ়িয়াই অনা হ'ল। মন্দিৰৰ গাঁথনি প্ৰায় সম্পূৰ্ণ হৈ গ'ল। দেৱতাসকল এই দেখি চিন্তিত হৈ পৰিল, কাৰণ যদি নৰকাসুৰ সফল হয় তেন্তে বিশ্বত অশুভ শক্তিৰ প্ৰভাৱ বৃদ্ধি পাব। সেয়েহে যেতিয়াই কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত, তেতিয়াই মা কামাখ্যাই নিজৰ মায়া শক্তি ব্যৱহাৰ কৰিলে। তেওঁ এটা মতা কুকুৰাক সৃষ্টি কৰি অতি ৰাতিপুৱাই সেই কুকুৰাটোৰ দ্বাৰা ডাক দিয়ালে। সেয়েহে নৰকাসুৰেও ভাবিলে যে সূৰ্য উদয় হৈ গ'ল, অৰ্থাৎ চৰ্ত পূৰণৰ সময় শেষ হ'ল। সেয়েহে কুকুৰাৰ চিঞৰ শুনি নৰকাসুৰেও বুজি পালে যে তেওঁ ব্যৰ্থ হৈছে। তেওঁ ভয়ংকৰ ক্ৰোধত উন্মত্ত হৈ পৰিল। ক্ৰোধৰ ফলতে সেই কুকুৰাক হত্যা কৰা বুলি লোককথাত প্ৰচলিত আছে। আজিও নীলাচলৰ ওচৰত কিছুমান স্থানৰ সৈতে এই কাহিনী জড়িত বুলি স্থানীয় জনবিশ্বাস আছে। সেয়েহে মা কামাখ্যাক লাভ কৰিব নোৱাৰাৰ পিছত নৰকাসুৰৰ অহংকাৰ আৰু বাঢ়ি গ'ল। এইবাৰ তেওঁ স্বৰ্গলোকত আক্ৰমণ আৰম্ভ কৰিলে। দেৱতাসকলক পৰাস্ত কৰিলে। বহু দেৱকন্যাক বন্দী কৰি ৰাখিলে। সকলোফালে আতংকৰ পৰিৱেশৰ সৃষ্টি হ'ল। অৱশেষত দেৱতাসকলে শ্ৰী বিষ্ণুৰ অৱতাৰ শ্ৰীকৃষ্ণৰ ওচৰত সহায় বিচাৰিলে। শ্ৰীকৃষ্ণই পত্নী সত্যভামাৰ সৈতে নৰকাসুৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আগবাঢ়িল। এইদৰে ভয়ংকৰ যুদ্ধ আৰম্ভ হ'ল। এনেদৰে বহু ঘণ্টা ধৰি যুদ্ধ চলিল। অৱশেষত শ্ৰীকৃষ্ণৰ ঐশ্বৰিক শক্তিৰ সন্মুখত নৰকাসুৰ পৰাস্ত হ'ল। মৃত্যুৰ পূৰ্বে তেওঁ নিজৰ ভুল উপলব্ধি কৰিলে। তেওঁ ক্ষমা বিচাৰিলে আৰু প্ৰজাসকলৰ মংগল কামনা কৰিলে। এই ঘটনাৰ স্মৃতিতেই বহু ঠাইত
নৰক চতুৰ্দশী পালন কৰা হয় বুলি জনবিশ্বাস আছে। এনেদৰে শ শ বছৰ পাৰ হ'ল। যুদ্ধ, প্ৰাকৃতিক দুৰ্যোগ আৰু সময়ৰ প্ৰভাৱত কামাখ্যা মন্দিৰৰ বহু অংশ ক্ষতিগ্ৰস্ত হ'ল। ধীৰে ধীৰে মন্দিৰ ঘন জংঘলৰ মাজত লুকাই গ'ল। বহু লোকেই ইয়াৰ সঠিক অৱস্থান পাহৰি গ'ল, কিন্তু মা কামাখ্যাৰ শক্তি কেতিয়াও লুপ্ত হোৱা নাছিল। এনেদৰে ১৬শ শতিকাৰ আৰম্ভণিতে কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা বিশ্বসিংহ এক সামৰিক অভিযানৰ সময়ত নীলাচল অঞ্চলত উপস্থিত হৈছিল। কোৱা হয় যে পথ হেৰুৱাই তেওঁ পাহাৰত ঘূৰি ফুৰিছিল। সেই সময়ত তেওঁ এগৰাকী বৃদ্ধা মহিলাক লগ পাইছিল। বৃদ্ধা মহিলাগৰাকীয়ে তেওঁক এক পবিত্ৰ স্থানৰ কথা কৈছিল। সেয়েহে জনবিশ্বাস অনুসৰি বিশ্বসিংহই সেই স্থানত প্ৰাৰ্থনা কৰি প্ৰতিশ্ৰুতি দিলে যে যদি তেওঁৰ মনোবাঞ্ছা পূৰণ হয় তেন্তে তেওঁ এই ঠাইতে সোণৰ মন্দিৰ নিৰ্মাণ কৰাই দিব। কিছুদিন পিছতেই তেওঁৰ ইচ্ছা পূৰণ হ'ল। তেওঁ পুনৰ নীলাচললৈ উভতি আহিল। পাহাৰ খনন কৰাৰ সময়ত প্ৰাচীন শক্তিপীঠৰ চিহ্ন উদ্ধাৰ হয়। ঋষি আৰু পণ্ডিতসকলে ঘোষণা কৰে যে এয়াই হৈছে পবিত্ৰ কামাখ্যা শক্তিপীঠ। এনেদৰেই তাৰ পিছত মন্দিৰ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ল। কিন্তু ইতিহাসত পুনৰ এক দুৰ্যোগ আহিল। আক্ৰমণকাৰী কালাপাহাৰে বহু হিন্দু মন্দিৰৰ দৰে কামাখ্যা মন্দিৰতো আক্ৰমণ চলায়। মন্দিৰৰ বহু অংশ ধ্বংস হয়। সেইকাৰণে ভক্তসকলো গভীৰ শোকত নিমজ্জিত হয়। পিছলৈ কোচ ৰজা নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ চিলাৰায়ে মন্দিৰ পুনৰ নিৰ্মাণ কৰে। আজিৰ কামাখ্যা মন্দিৰৰ মূল স্থাপত্যৰ বহু অংশ সেই সময়ৰ নিৰ্মাণ বুলি ধৰা হয়। আজিও পিছে লাখ লাখ ভক্তই বিশ্বাস কৰে যে মা কামাখ্যা জীৱন্ত শক্তিৰূপে নীলাচল পাহাৰত বিৰাজমান। সেয়েহে অনেক সাধকে কয় যে ইয়াত ধ্যানৰ সময়ত বিশেষ আধ্যাত্মিক অনুভূতি লাভ হয়। বহু ভক্তই নিজৰ মনোকামনা পূৰণ হোৱাৰ অভিজ্ঞতা বৰ্ণনা কৰে। যদিও এই ঘটনাসমূহ বিশ্বাসৰ বিষয়, তথাপিও মা কামাখ্যাৰ প্ৰতি কোটি কোটি লোকৰ ভক্তি আজিও অটুট। নীলাচল পাহাৰ কেৱল এটা ধৰ্মীয় স্থান নহয়, ই অসমৰ আধ্যাত্মিক পৰিচয়ৰ অন্যতম প্ৰতীক। বহুতেই ভাবে মা কামাখ্যা কেৱল শক্তিপীঠৰ অধিষ্ঠাত্ৰী দেৱী, কিন্তু শাস্ত্ৰীয় দৃষ্টিভংগীৰে কামাখ্যা হৈছে সমগ্ৰ সৃষ্টিৰ মূল শক্তিৰ প্ৰতীক। কাৰণ যি শক্তিৰ পৰা জীৱনৰ সৃষ্টি হয়, যি শক্তিয়ে পৃথিৱীত প্ৰেম, মাতৃত্ব, কৰোণা আৰু সৃষ্টিশীলতা প্ৰদান কৰে, সেই শক্তিয়ে হৈছে মা কামাখ্যা। সেয়েহে কামাখ্যা পূজাৰ মূল উদ্দেশ্য কেৱল ধন সম্পদ বা মনোকামনা লাভ নহয়, বৰঞ্চ নিজৰ ভিতৰত লুকাই থকা ঐশ্বৰিক শক্তিক জাগ্ৰত কৰা। হিন্দু শাস্ত্ৰৰ দৰ্শনত শিৱ আৰু শক্তিক কেতিয়াও পৃথক বুলি ধৰা হোৱা নাই। শিৱ হৈছে চৈতন্য, শক্তি হৈছে কাৰ্যক্ষমতা। শক্তি অবিহনে শিৱ স্থিৰ, আৰু শিৱ অবিহনে শক্তি উদ্দেশ্যবিহীন। সতী আৰু মহাদেৱৰ কাহিনীয়ে আমাক এই মহান সত্যটো শিকায়। অম্বুবাচী মেলাৰ গভীৰ অৰ্থ কেৱল ধৰ্মীয় বিশ্বাসৰ মাজতে সীমাবদ্ধ নহয়। ই নাৰী শক্তি, মাতৃত্ব আৰু সৃষ্টিৰ প্ৰতি সন্মানৰ এক অনন্য প্ৰতীক। যি শক্তিৰ দ্বাৰা নতুন জীৱনৰ জন্ম হয়, সেই শক্তিক পবিত্ৰ বুলি স্বীকাৰ কৰাৰ এক মহান পৰম্পৰা হয় এই উৎসৱৰ। পৃথিৱীৰ বহু সভ্যতাত যি বিষয় লুকুৱাই ৰখা হয়, ভাৰতীয় শক্তি পৰম্পৰাই তাকেই দেৱীৰ ৰূপত পূজা কৰে। তান্ত্ৰিক শাস্ত্ৰমতে মা কামাখ্যা হৈছে দশ মহাবিদ্যাৰ অন্যতম কেন্দ্ৰ। দশ মহাবিদ্যা হৈছে মা আদ্যশক্তিৰ 10টা বিশেষ ৰূপ। এই ৰূপসমূহে বিশ্ব ব্ৰহ্মাণ্ডৰ বিভিন্ন শক্তিক প্ৰতিনিধিত্ব কৰে। এই 10টা ৰূপ হৈছে: 1 নম্বৰতে কালী,
2 নম্বৰতে তাৰা, 3 নম্বৰতে ষোড়শী বা ত্ৰিপুৰা সুন্দৰী, 4 নম্বৰতে ভুৱনেশ্বৰী, 5 নম্বৰতে ভৈৰৱী, 6 নম্বৰতে ছিন্নমস্তা, 7 নম্বৰত ধূমাৱতী, 8 নম্বৰত বগলামুখী, 9 নম্বৰত মাতংগী, 10 নম্বৰত কমলা। বিশ্বাস কৰা হয় যে এই সকলো শক্তিৰ কেন্দ্ৰীয় শক্তি নীলাচল পাহাৰত বিশেষভাৱে বিৰাজমান। সেয়েহে মা কামাখ্যা ধামক তান্ত্ৰিক সাধনাৰ অন্যতম শ্ৰেষ্ঠ ক্ষেত্ৰ বুলি গণ্য কৰা হয়। শ শ বছৰ ধৰি বহু সাধক, যোগী আৰু তান্ত্ৰিকে ইয়াত সাধনা কৰি আহিছে। কিন্তু তন্ত্ৰ মানে যাদু বা অলৌকিক কৌশল নহয়। প্ৰকৃত তন্ত্ৰ হৈছে নিজৰ মনক নিয়ন্ত্ৰণ কৰা, অহংকাৰ জয় কৰা, আত্মজ্ঞান লাভ কৰা আৰু ঈশ্বৰৰ সৈতে একাত্ম হোৱাৰ সাধনা। এই মা কামাখ্যা কাহিনীভাগৰ পৰা আমি এটা গুৰুত্বপূৰ্ণ শিক্ষা পাওঁ যে প্ৰকৃত শক্তি বাহিৰত নহয়, নিজৰ ভিতৰত আছে। কাৰণ যিদৰে নৰকাসুৰে বাহ্যিক শক্তিৰ অহংকাৰ কৰিছিল, দক্ষই পদমৰ্যাদাৰ অহংকাৰ কৰিছিল, কিন্তু দুয়ো শেষত পৰাস্ত হৈছিল। আনহাতে সতীয়ে ভক্তি, প্ৰেম আৰু আত্মসমৰ্পণৰ শক্তি দেখুৱাইছিল। সেয়ে তেওঁ আজিও কোটি কোটি ভক্তৰ হৃদয়ত জীৱন্ত হৈ আছে। এই কাহিনীভাগত দক্ষ আৰু নৰকাসুৰ দুয়োটা চৰিত্ৰই একেই শিক্ষা দিয়ে। অহংকাৰে মানুহক অন্ধ কৰি তোলে। যেতিয়া মানুহে নিজকে সৰ্বশ্ৰেষ্ঠ বুলি ভাবিবলৈ আৰম্ভ কৰে, তেতিয়াই পতনৰ আৰম্ভণি হয়। দক্ষই মহাদেৱক অপমান কৰি নিজৰ পৰিয়াল ধ্বংস কৰিছিল। নৰকাসুৰে শক্তিৰ অহংকাৰ কৰি নিজৰ ৰাজ্য হেৰুৱাইছিল। আমি ভক্তসকলে মা কামাখ্যাৰ কাহিনীৰ পৰা এই কথাই শিকোঁ যে প্ৰথম শিক্ষা হৈছে ভক্তি আৰু নিষ্ঠাৰ শক্তি সকলোতকৈ ডাঙৰ। দ্বিতীয় শিক্ষা অহংকাৰৰ শেষ সদায় ধ্বংস। তৃতীয় শিক্ষা নাৰী শক্তিক সন্মান কৰাটো সভ্যতাৰ চিন। চতুৰ্থ শিক্ষা ঈশ্বৰৰ শক্তি কেৱল মন্দিৰত নহয়, প্ৰতিজন মানুহৰ অন্তৰত বিৰাজমান। পঞ্চম শিক্ষা প্ৰেম, ত্যাগ আৰু কৰোণা হৈছে জীৱনৰ প্ৰকৃত শক্তি। ভক্তসকলৰ বিশ্বাস অনুসৰি যিয়েই আন্তৰিকতাৰে মা কামাখ্যাক স্মৰণ কৰে, তেওঁ সাহস, শক্তি আৰু মানসিক শান্তি লাভ কৰে। দেৱীয়ে মানুহক নিজৰ ভিতৰত ভয় জয় কৰাৰ শক্তি প্ৰদান কৰে। জীৱনৰ কঠিন সময়ত ধৈৰ্য আৰু বিশ্বাস ৰখাৰ প্ৰেৰণা কৰে। সেয়েহে আজিও নীলাচল পাহাৰৰ বুকুত লাখ লাখ ভক্ত উপস্থিত হয়। কোনোবাই আশীৰ্বাদ বিচাৰে, কোনোবাই মানসিক শান্তি বিচাৰে, কোনোবাই আত্মিক পথৰ সন্ধান কৰে। কিন্তু সকলোৰে গন্তব্যস্থান একেই, মা কামাখ্যাৰ চৰণত আত্মসমৰ্পণ। এই মা কামাখ্যাৰ কাহিনী কেৱল এটা পৌৰাণিক উপাখ্যান নহয়, ই হৈছে শক্তি, প্ৰেম, ত্যাগ, সৃষ্টি আৰু আধ্যাত্মিক জাগৰণৰ এক চিৰন্তন বাৰ্তা। সতীৰ ত্যাগে শিকায় ভক্তিৰ মহিমা, মহাদেৱৰ শোকে শিকায় প্ৰেমৰ গভীৰতা, ৫১খন শক্তিপীঠৰ সৃষ্টিয়ে শিকায় যে শক্তি কেতিয়াও ধ্বংস নহয়, আৰু মা কামাখ্যাই শিকায় সৃষ্টিৰ মূলতেই আছে মাতৃশক্তি। এই শক্তিক সন্মান কৰা, উপলব্ধি কৰা আৰু নিজৰ জীৱনত জাগ্ৰত কৰাই হৈছে প্ৰকৃত সাধনা। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে মা কামাখ্যাৰ এই অলৌকিক আৰু ৰহস্যময় কাহিনী ভাল পাইছে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। কমেণ্টত জয় মা কামাখ্যা বুলি লিখিলেই হ'ব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ। মা কামাখ্যাৰ কৃপা সকলোৰে ওপৰত বৰষিত হওক। জয় মা কামাখ্যা।